এজেৱাইচিপিৰ বগীনদী চালধোৱা আঞ্চলিক সমিতিয়ে সম্বৰ্ধনা জনালে দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব লাভ কৰা প্ৰদীপ শৰ্মাক। সংগঠনটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আছু নেতাৰ যোগদান যুৱ ছাত্ৰ পৰিষদত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বগীনদী চালধোৱা আঞ্চলিক সমিতিৰ এখন সম্বৰ্ধনা সভা ৰূপহী বালিকা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়। বগীনদী অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰি ক্ৰমশঃ দ্বিতীয়বাৰৰ বাবে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰ দৰে গুৰুদায়িত্ব পাবলৈ সক্ষম হোৱা প্ৰদীপ শৰ্মাক বিশেষভাৱে সম্বৰ্ধনা জনাবলৈ এই সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাত প্ৰদীপ শৰ্মাক ফুলাম গামোচা জাপিৰে সম্বৰ্ধনা জনোৱাৰ লগতে চাউলধোৱাৰ প্ৰাক্তন আকছু নেতা শিৱ দাহাৰে গোৰ্খা জনগোষ্ঠীৰ এটা ঢাকা টুপি পিন্ধাই সম্বৰ্ধনা জনায়। এই সভাতেই সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ওম প্ৰকাশ হাজৰিকাই আছু ত্যাগ কৰি এজেৱাইচিপি যোগদান কৰে তথা তেওঁক বগীনদী চাউলধোৱা আঞ্চলিকৰ উপদেষ্টাৰ দায়িত্বও অৰ্পণ কৰা হয়। অনুষ্ঠানত চাউলধোৱাৰ বিশিষ্ট সমাজ সেৱিকা জানুকা চেত্ৰীৰ পৰলোক প্ৰাপ্তি ঘটাত তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে মৌন প্ৰাৰ্থনাও কৰা হয়। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বগীনদী চাউলধোৱা আঞ্চলিক সমিতিৰ কাৰণে এটা সুখবৰ। সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ওম প্ৰকাশ হাজৰিকাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি আমাৰ সংগঠনত যোগদান দিছে। যোৱাকালি তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লৈছে, লৈ আজিৰ দিনটোত আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত যোগদান কৰিছে। আমি আশাবাদী ওম প্ৰকাশ হাজৰিকাৰ যি যোগদান, এই যোগদানে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বগীনদী চাউলধোৱা আঞ্চলিক সমিতিৰ লগতে লখিমপুৰ জিলা সমিতিখন শক্তিশালী কৰাত এক অৰিহণা যোগাব। মই গৌৰৱান্বিত, মই নিজৰ আঞ্চলিকখনক লৈ সদায় গৌৰৱ কৰোঁ। বগীনদী আঞ্চলিক সমিতিখন মোৰ নেতৃত্বতে প্ৰতিষ্ঠা হৈছিল। মই এই আঞ্চলিক সমিতিখনৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিলোঁ আৰু পৰ্যায়ক্ৰমে গৈ মই জিলা সভাপতিৰ দায়িত্ব পালন কৰি দুবাৰকৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ দায়িত্ব পালন কৰি আজি পুনৰবাৰৰ কাৰণে আমি সাংগঠনিক সম্পাদকৰ দায়িত্ব পালন কৰিছোঁ। আৰু এই ক্ষেত্ৰত মোক আজি যি সম্বৰ্ধনা অনুষ্ঠান কৰিলে তাৰ কাৰণে মই মোৰ গৃহ আঞ্চলিক সমিতিখনক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই অঞ্চলৰ ৰাইজৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত অতীজৰে পৰা মাত মাতি আহিছিলোঁ আৰু যাতে ভৱিষ্যতেও শক্তিশালী স্বৰেৰে মাত মাতি যাব পাৰোঁ তাৰ বাবে মই আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত বহু বছৰ আপুনি থাকিলে, কাম কৰিলে, আজি এজেৱাইচিপি যোগদান কৰিলে, অকণমান কওকচোন। মই 2005 চনৰ পৰা 2022 চনলৈকে সদৌ অসম ছাত্ৰ সন্থাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলোঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কাৰ্যসূচীত যোগদান কৰিছিলোঁ। বিগত 2022 চনত কিছু শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত হোৱাৰ বাবে মই সক্ৰিয়তাৰে সময় দিব পৰা নাছিলোঁ। তাৰপিছত মই সমাজৰ বিভিন্ন কাম কাজবোৰ আধৰুৱা হৈ আছিল। এই কাম কাজসমূহ এতিয়া আমি কৰিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ বিশেষকৈ চাউলধোৱা অঞ্চলৰ বিভিন্ন সমস্যা আছিলে, সেই সমস্যাবোৰ সমাধান কৰিবৰ ক্ষেত্ৰত এখন মঞ্চৰ আমাক প্ৰয়োজন হৈছিলে। এই মঞ্চ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত আমাক দায়িত্ব দিছে। এই দায়িত্বৰ জৰিয়তে আমি এই যিবোৰ সমস্যা আমাৰ অঞ্চলৰ, এই সমস্যাসমূহ সমাধান কৰিবলৈ আমি সক্ৰিয়ভাৱে কৰিব পাৰিম বুলি আশা কৰি মই আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছোঁ।